এটা খবৰ গোটেই অসমক এই খবৰটোক লৈ চৰ্চা হৈছে মাতৃ হিচাপে আপুনি কি গম পাইছে এতিয়ালৈকে মাতৃ হিচাপে এতিয়া মই গম পাইছোঁ স্বপ্নলীলৰ যিটো এতিয়া আপোনাৰ প্ৰচাৰ হৈছে সেইটোতো ভুল প্ৰচাৰেই হৈছে এতিয়া আপোনাৰ তাৰ দিছপুৰ থানাত স্বপ্নীল আছে স্বপ্নীলৰ বিষয়ে এতিয়া তেওঁলোকে যিটো তদন্ত কৰিছে তদন্তততো স্বপ্নীলৰ বিষয়ে এতিয়া যি পাব ৰাইজে দেখিব সদৌ অসমবাসীয়ে দেখিব স্বপ্নীলে কি কৰি আছিলে আৰু তেওঁলোকেতো যিটো বিচাৰ কৰিছে ভালকৈ কৰিছে স্বপ্নীলক ভালকৈ ৰাখিছে আৰু স্বপ্নলীল এতিয়া সুস্থ হৈ আছে আৰু স্বপ্নলীলক ভাল বিচাৰ কৰি তেওঁলোকে তদন্ত কৰিছে সম্পূৰ্ণখিনি তেওঁলোকে তথ্য পাইছে ভুৱা যিবোৰ তথ্য ওলাইছে আপোনালোকৰ NK TVৰ মানে NK 24 যোগেদি মই জনাওঁ সমূহ মানে ৰিপৰ্টাৰলৈ যে সমূহ মানে ৰিপৰ্টাৰ হেৰিলে যে স্বপ্নলীলে কোনো ভুৱা কোনো মানুহৰ পৰা পইচা লোৱা নাই মোৰ নিজৰ দেউতাকৰ যিটো দেউতাক বিছত যেতিয়া দেউতাক ঢুকাইছিলে দেউতাকৰ যিটো মই পইচা পাইছিলোঁ সম্পূৰ্ণ সেই পইচাটোৰ পৰা মই স্বপ্নীলক মই দিছোঁ নিজৰ ঘৰৰ পইচা দেউতাকৰ পইচা ইউটিলাইজ কৰিব দিছোঁ আৰু সি কৰিছে আৰু সি নিজে আগবাঢ়ি যোৱাৰ পাছত কিমানমান টকাৰে আৰম্ভ কৰিছিলে সেই ব্যৱসায় তেতিয়া সি প্ৰথম সি 2020 চনত দেউতাক থাকোঁতে লকডাউনত আৰম্ভ কৰিছিলে 18-19 চন সি মাৰ্কেটত সময় দিছে 20 চনৰ লকডাউনৰ পৰা সি আৰম্ভ কৰিছে লকডাউনত মই তাত 5,000 2,000 30,000 এনেকৈ তাক পইচা দিছোঁ আৰু আগষ্টৰ পৰা সি কৰা নাই লকডাউনৰ 20 চনৰ অক্টোবৰত দেউতাক ঢুকাইছে 21 এপ্ৰিলৰ পৰা মই তাক পইচা দিছোঁ আৰু স্বপ্নীল সৰুৰ পৰাই নিট এণ্ড ক্লিন ডিচিপ্লিন আছিলে সেইকাৰণে তাক মই বিশ্বাস কৰোঁ আৰু মোৰ নিজৰ ল'ৰাক মই বিশ্বাস কৰোঁ মোৰ নিজৰ পইচা নিজৰ দেউতাক ঢুকোৱাৰ পাছৰ পৰা স্বপ্নীলে গোটেই ঘৰৰ দায়িত্ব পৰিয়ালৰ দায়িত্ব সমূহ বিয়া যি হয় গাঁৱৰ সমাজত যি য'ত কৰিব লাগে চব স্বপ্নীলে কৰি আছে এতিয়া আপুনি আহিছে থানালৈ স্বপ্নীলক লকআপত ৰখা হৈছে আপুনি কৈছে যে কোনো ধৰণৰ তেনেকুৱা কাম স্বপ্নীলে কৰা নাই যিবিলাক কামৰ কাৰণে তেওঁক আটক কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল কি কয় আৰক্ষীয়ে কি কৈছে এই মুহূৰ্তত আৰক্ষীয়েতো ভালেই কৈছে স্বপ্নীলক যিখিনি তদন্ত কৰিব লাগে কৰিছে আৰু আৰক্ষীয়ে ভালকৈ ৰাখিছে স্বপ্নীলক আৰু তদন্ত কৰিছে তদন্তত যি পাইছে মানে সমূহবাসী অসমবাসীয়ে গম পাব কাইলৈ পঢ়িলে যে মানে দিছপুৰ মানে পুলিচ আৰক্ষী বাহিনীয়ে কি কৰিছে স্বপ্নীলক ভালকৈ ৰাখিছে কি তদন্তত কি ওলাইছে চব গম পাব স্বপ্নীলে অসমৰ পৰা টকা নি ডুবাইত ইনভেষ্ট কৰাৰ প্ৰসংগ উত্থাপন হৈছে বিভিন্ন মাধ্যমত চৰ্চা হৈছে সেই বিষয়টোক লৈ বহুজনে অভিযোগ উত্থাপন কৰিছে কিমান দূৰ সঁচা বিদেশত বিনিয়োগ কৰাৰ বিষয়টো বিদেশত বিনিয়োগ কৰিবলৈ মানে স্বপ্নীল বিদেশলৈ যোৱাই নাই বাৰু স্বপ্নীল নাচিকত গৈছিলে স্বপ্নীলক মাতিছিলে স্বপ্নীলক অসমত পাছতহে চিনি পাইছে স্বপ্নীলক আগতে বাহিৰতহে চিনি পাইছিলে নাচিকত স্বপ্নীলক কোৰ্চ দিবলৈ মাতিছিলে প্ৰশিক্ষণ দিবলৈ মাতিছিলে যেতিয়া স্বপ্নীলক প্ৰশিক্ষণ দিবলৈ মাতিছিলে 2023 তেতিয়া 2022 পৰা স্বপ্নীল যায় 2023 স্বপ্নীলক তাতে ৰাখিব বিচাৰিছিলে মই আৰু মানৱেন্দ্ৰ দাস তাৰ ককায়েকে ক'লোঁ যে তই বাহিৰত যাব নালাগে অসমতে থাক তেতিয়া সি ভাবিলে মই অসমতে থাকোঁ তাৰ এটা চেণ্টিমেণ্ট হ'ল যে তাত অসমৰ ৰাইজে অসমৰ ল'ৰাই ট্ৰেডিং কৰিব নাজানে বুলি কয় অসমৰ মানুহৰ একো হেৰি নাই বুলি কয় সেইটো কথাৰ কাৰণে সি চেণ্টিমেণ্ট হোৱাৰ কাৰণে সি ভাবিলে মই নিজেও ট্ৰেডিং কৰিম অসমতে মই থাকোঁ আৰু মই নিজৰ পৰিয়ালটো লগতে মোৰ ঘৰখন আৰু বাকী মই গোটেই অসমবাসীক মই এইটো কওঁ যে ট্ৰেডিং কৰিব লাগে ট্ৰেডিংটো গেমলিং নহয় আৰু ট্ৰেডিং কৰিলে কি হয় কি নহয় সেইকাৰণে সি মানে কোৰ্চো দিছিলে অনলাইন কোৰ্চ চবেই বিচাৰিছিলে আৰু সেইমতে সি দিছিলে আৰু অনলাইন কোৰ্চত সি ভাল মেছেজ চবকে পঠাইছিলে প্ৰথমতে কি কৰিব লাগে কি নকৰিব লাগে সকলোখিনি সি মানে কৈছিলে তেন্তে তেওঁক যে ইয়াত এতিয়া ৰখা হৈছে কি ভাবে কিবা ষড়যন্ত্ৰ থাকিব পাৰে কিহৰ কাৰণে এই পৰিৱেশটোৰ সৃষ্টি কৰা হ'ল যে তেওঁক গ্ৰেপ্তাৰ কৰিবলগীয়া হওক বা লকআপত আনি ৰাখিবলগীয়া হওক আপুনি কোৱা মতে তেওঁতো ভুল কাম একো কৰা নাই কিবা চক্ৰান্ত থাকিব পাৰে ষড়যন্ত্ৰ থাকিব পাৰে কি ভাবে আপুনি চক্ৰান্ত ষড়যন্ত্ৰ বুলি মই এতিয়াও ক'ব নোৱাৰোঁ কাৰণ মইতো ধৰিব পৰা নাই তেওঁলোকে কিহৰ কাৰণে ধৰি আনিছে কিন্তু মই এটাই জানো যে অসমত এতিয়া ট্ৰেডিঙৰ এটা ঢৌ হৈছে সেই ঢৌটোৰ লগতে মানে স্বপ্নীলকো সেই ঢৌটোৰ এজন বুলি ধৰি লৈছে সেইকাৰণে এতিয়া স্বপ্নীলক সম্পূৰ্ণখিনি এনকুৱাৰী চলি আছে আৰু সকলোখিনি এনকুৱাৰীত স্বপ্নীলক ক্ৰাইম ব্ৰাঞ্চ বা ভিজিলেঞ্চলৈকে চাইছে স্বপ্নীলৰ একো এতিয়ালৈকে তদন্ত পোৱা নাই অগাধ সম্পত্তি স্বপ্নীলে গঢ়িছে বুলি এটা প্ৰসংগ উত্থাপন হৈছে দামী দামী গাড়ীত ঘূৰে দামী দামী টি চাৰ্ট পিন্ধে 2.5 লাখ টকীয়া টি চাৰ্টৰ ফটো ওলাইছে সেই কথাবিলাকক লৈ কি ক'ব স্বপ্নীলে সৰুৰ পৰাই স্বপ্নীলে ভাল চাৰ্ট পিন্ধে ভাল কাপোৰ পিন্ধে এতিয়া সি নিজে ইনকম কৰিছে সেইকাৰণে সি ভাল চাৰ্ট ভাল কাপোৰ পিন্ধিছে সি সম্পূৰ্ণ চৰকাৰক যিটো GST টেক্স দিব লাগে টেক্স দিয়াৰ পাছত সি গাড়ী কিনিছে 2023 টেক্স মানে 21 পৰা সি ট্ৰেডিং কৰিছে 2023 আগষ্টত সি মাৰ্চিডিজ কিনিছে আৰু 2024 সি এখন ডুকাটি কিনিছে সেইখন সি তাৰ সপোন আছিলে ড্ৰিম আছিলে যে মই এদিন নহয় এদিন এখন গাড়ী কিনিম ট্ৰেডিং দৰকাৰ হ'লে মই গ্লাছত সজাই থ'ম সেইটো কাৰণে সি ডুকাটিখন কিনিছে আৰু সি কেছ পইচা দি ডুকাটিখন কিনিছে আৰু ডিফেণ্ডাৰখন কিনিছে লোন লৈ কিনিছে
কিমানখন গাড়ী আছে স্বপ্ননীলৰ স্বপ্নীলৰ গাড়ী 2খন, মাৰ্চিডিজ এখন, ডিফেণ্ডাৰ এখন আৰু দুকাটিখন, সেয়া। আৰু সম্পত্তি বহু জেগাত গঢ়িছে বুলি বিভিন্ন মাধ্যমত চৰ্চা হৈছে যে বহু জেগাত সম্পত্তি কৰিছে, মাটি কিনিছে, ঘৰ কিনিছে, সেই কথাবিলাক কিমান দূৰ সঁচা? কিমানমান টকা আছে? মানে বহুত টকা থকা বুলি কয় স্বপ্ননীলৰ হাতত, বহু লোকক প্ৰবঞ্চনা কৰিলে, গতিকে বহুত টকাৰ এক সাম্ৰাজ্য গঢ়িছে। কিমানমান টকা আছে বুলি ভাবে? কি আপুনি কি গম পায়? মই গম পোৱাত স্বপ্নীলক মই নিজৰ যিটো কেপিটেল দিছোঁ কাম কৰিবলৈ, নিজৰ কেপিটেলৰ যিটো গ্ৰ'থ হৈছে সেই গ্ৰ'থটোৰ মতে সি কাম কৰি আছে, সেইমতে কৰিছে। স্বপ্নীলৰ কোনো বেলেগৰ পইচা ইনভেষ্ট কৰা নাই আৰু সি ক'তো সম্পত্তি পাহাৰো গঢ়া নাই। আৰু ঘৰ দেউতাকে বনাই থৈ যোৱা ঘৰটো সি এতিয়া মাত্ৰ ডিজাইনিং কৰি অলপ বেলেগ টাইপত বনাইছে। গুৱাহাটীত সি অফিচ বনাইছে, এইটো আপোনাৰ মানে ভাড়াৰে লৈছে অফিচ, আৰু আমি বেলতলাত এটা ভাড়া ঘৰতে আছোঁ। আমাৰ কোনো বেলেগ আমি অগাধ সম্পত্তি আমি এতিয়ালৈকে গঢ়া নাই, কাৰণ স্বপ্নীলে বহুত কষ্ট কৰিছে, কষ্ট কৰি সেইখিনি কাম কৰিছে। আৰু স্বপ্নীল নিজৰ স্কিল আছে কাৰণে স্বপ্নীল আগবাঢ়ি গৈছে বুলি বেলেগে কোনোবাই কিবা কথা ক'লে সেইটো মই মাক হিচাপে মই সেইটো হেৰি নকৰোঁ। আৰু স্বপ্নীলৰ ষ্টুডেণ্ট আছে, ষ্টুডেণ্টক সুধিব পাৰে স্বপ্নীলে কি কৰে কি নকৰে। একাউণ্টতো বহুত টকা থকাৰ কথা কয় বিভিন্নজনে। একাউণ্টত কি আছে কি নাই এতিয়া আমাৰ বিচাৰ কৰিছে, তেখেতলোকে তদাৰক কৰিছে, কি আছে কি নাই সম্পূৰ্ণ গম পাব। যেতিয়া স্বপ্নীল ইয়াৰ পৰা ওলাই যাব তেতিয়া সম্পূৰ্ণ গম পাব। কিমানমান থাকিব পাৰে? স্বপ্নীলৰ একাউণ্টত এতিয়া আমাৰ ট্ৰেডিং একাউণ্ট যিকেইটা আছে, আমাৰ নিজৰ একাউণ্ট, মোৰ আছে, ঘৰ মানৱেন্দ্ৰৰ আছে, গোটেইকেইটা একাউণ্টত গোট খালে আমাৰ 2 কোটি টকাও নাই। সেইটো মই নিজে জানো 2 কোটি টকাও নাই। কিন্তু এনেই মানুহে এইবিলাক কথা কয়, কাৰণ মোৰ নিজৰ পইচাটো এটা কেপিটেল দিহে তাক মই ট্ৰেডিং কৰাইছিলোঁ, আৰু সিটো খৰচ কৰিছে, গাড়ী কিবা ধৰক ডাউন পে'মেণ্ট দিছে, ঘৰ চলাইছে, অফিচ বনাইছে, কেপিটেল দি পিনে গোটেই অফিচটো কেপিটেল দি নিজৰ পইচা দি বনাইছে। তাৰ পাছত ইমান কেপিটেল নাই। সেই তাৰপিছতো কিহৰ কাৰণে আনিবলগীয়া হ'ল থানালৈ? সেই বিষয়টোক লৈ প্ৰশ্ন উত্থাপিত হৈছে। থানালৈ আনিছিলে মানে বৰ্তমান যিটো ট্ৰেডিঙৰ ঢৌ উঠি আছিলে, সেই ঢৌটোৰ মাজতে কোনোবা এজনে কিবা এজাহাৰ এখন দিছিলে স্বপ্নীলৰ ট্ৰেডিঙত বোলে তেখেতে কিবা কাম মানে কোৰ্চ কৰি মানে কিবা কৰিছিলে ট্ৰেডিঙত, তেখেতৰ লষ্ট হ'ল। তেখেতে নিজে এইবিলাক মানে কৰিছে, নিজৰ কথা স্বপ্নীলে কোনো টিপছ দিয়া নাছিলে, এইটো কৰক সেইটো কৰক বুলি স্বপ্নীলে কোনোদিন টিপছ নিদিয়ে। আৰু নিজে কৰাৰ পাছত স্বপ্নীলৰ যেতিয়া মানে তেওঁ যেতিয়া লষ্ট হ'ল তেতিয়া স্বপ্নীলৰ ওপৰত এখন কেছ দিছিলে। সেই কেছখনৰ ভিত্তিতে আৰু সেইদিনাখনে আপোনাৰ বেলেগ ট্ৰেডাৰ কোনোবা মানে গ্ৰেপ্তাৰ হোৱাৰ কাৰণে আমাৰ কোনোবা ডাঙৰ মানে অফিচাৰে ক'লে যে অসমত যিমান ট্ৰেডাৰ আছে চবকে মানে গ্ৰেপ্তাৰ কৰিব লাগে। মানে সৎ কামত কাম কৰি থকা ট্ৰেডাৰেও এতিয়া হয়তো এই জালখনত পৰি যাব পাৰে। সেইটো আপোনাৰ বিচাৰ এতিয়া কৰিব, আপোনাৰ আমাৰ দিছপুৰ থানাই বিচাৰ কৰিব। আৰু স্বপ্নীল মানে শুদ্ধত আছেনে নে কি কৰিছে কি নকৰিছে, তাৰ ষ্টুডেণ্ট আছে, ষ্টুডেণ্টে ক'ব, আৰু সমূহ অসমবাসীয়ে ক'ব, আমাৰ শিৱসাগৰ জিলাবাসীয়েও ক'ব, শিৱসাগৰ মানে গাঁৱেও ক'ব স্বপ্নীলে কি কৰিছে কি নাই কৰা। আৰু ইয়াত যিটো কেছ দিয়া হৈছিলে সেই কেছটোৰ সন্দৰ্ভত কি কৈছে আৰক্ষী আপোনালোকক? ইয়াত যিটো কেছ দিয়া হৈছে কেছটো আৰক্ষী একো কোৱা নাই, কাৰণ এতিয়া যিজনে দিছিলে কেছটো উঠাই ল'লে। এতিয়া স্বপ্নীলৰ ওপৰত মাত্ৰ মানে আপোনাৰ মানে এনকুৱাৰী হৈ আছে। এনকুৱাৰীত এতিয়ালৈকে বৰ্তমান আমাৰ একো পোৱা নাই। গোচৰ এতিয়া নাই মানে তেওঁৰ বিৰুদ্ধে? আমাৰ এতিয়া গোচৰ একোৱেই নাই। আৰু এয়া স্বপ্ননীলৰ মাতৃয়ে স্পষ্ট কৰিছে ইতিমধ্যেই কিহৰ কাৰণে ঘটনা হৈছিল, বা ক'ৰবাত সেই ঢৌৰ কাৰণেই তেওঁলোক ইয়াৰ জালত পৰিবলগীয়া হ'ল নেকি, সেই বিষয়সমূহক লৈ তদন্তৰ তেওঁ আহ্বান জনাইছে, আৰু আৰক্ষীৰ তদন্তত সকলো স্পষ্ট হ'ব বুলি তেওঁ উল্লেখ কৰিছে।